বিগত 9 বছৰৰ মূৰত অনুষ্ঠিত হোৱা ইতিহাস প্ৰসিদ্ধ বুলবুলি চৰাইৰ যুঁজ ইতিমধ্যে সুকলমে সম্পন্ন হ'ল। ৰাজ্যিক কেবিনেটে SOP জাৰি কৰা অনুসৰি হয়গ্ৰীৱ মাধৱ মন্দিৰ পৰিচালনা কমিটিয়ে অনুষ্ঠিত কৰিলে এই ঐতিহাসিক খেলখন, আৰু যিখন খেল আজি উদ্বোধন কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি এই মুহূৰ্তত উপস্থিত আছোঁ যি বুলবুলি চৰাইৰ খেল অনুষ্ঠিত হৈ গ'ল। সেই বুলবুলিটো বৰ্তমান মোৰ হাতত আছে। এইটোৱে হৈছে বুলবুলি। এই বুলবুলি চৰাইটোৱে এই ঐতিহাসিক খেলখনৰ প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। এই বুলবুলিটোৰ গৰাকীয়ে নাম দিছে চেনাইটি। এই চেনাইটি বৰ্তমান মোৰ হাতত আছে, আৰু এই চেনাইটিয়ে ইতিহাস ৰচনা কৰি সুদীৰ্ঘ 9 বছৰৰ মূৰত ইতিহাস ৰচনা কৰি চেনাইটিয়ে বিজয়ৰ মুকুট পিন্ধিবলৈ সক্ষম হৈছে। আমি গৰাকীৰ সৈতে কথা পাতিম, যিহেতু এই বুলবুলিটোৰ গৰাকী বিশ্বজিৎ বিশ্বাসী। এবাৰ আমি পৰিচয় কৰাই দিছোঁ। এইগৰাকী বিশ্বজিৎ বিশ্বাসী। এই বুলবুলি চৰাইটি, যিটো বুলবুলি চৰাইৰ নাম দিয়া হৈছে চেনাইটি, চেনাইটিৰ গৰাকী। আপুনি প্ৰথম পুৰস্কাৰ লাভ কৰিলে, চেনাইটিয়ে আপোনাক প্ৰথম পুৰস্কাৰ দিলে, কি অনুভৱ ব্যক্ত কৰিব এই মুহূৰ্তত? মই অনুভৱ মানে আচলতে বহুত উৎকণ্ঠিত হৈছোঁ, খুবেই ভাল লাগিছে, আনন্দিত হৈছোঁ। যথেষ্ট কষ্ট কৰিছিলোঁ, আছে কৃষ্ণসাধ্য সাধনাৰ অন্তত আচলতে এই বিজয়ৰ মুকুট পিন্ধিবলৈ সক্ষম হৈছোঁ। দুটা ফৈদ থাকে, এটা সোণাৰী তোলা ফৈদ, এটা ভৰালি তোলা ফৈদ। চেনাইটি কোনটো ফৈদত আছিল? আমাৰ ভৰালি তোলা ফৈদত। ভৰালি তোলা ফৈদৰ পৰা চেনাইটিয়ে অংশগ্ৰহণ কৰি প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। এই চেনাইটিক কেনেদৰে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিল, খোৱা লোৱাৰ ক্ষেত্ৰত কি খাদ্য দিয়া হৈছিল, বা কেনেদৰে পূজা পাতাল কৰা হয় বুলি শুনিব পাইছোঁ, কেনেদৰে কি হৈছিলে ক'ব? আচলতে পুহ মাহ ঠিক 20 দিন যোৱাৰ পিছত আমি ইহঁতক আচলতে ফান পাতি ধৰিছোঁ। তাৰমানে কি হয়, গছৰ গুটিবিলাক এইখিনি সময়ত ঘন কুঁৱলীৰ কাৰণে গছৰ গুটিবিলাক তলত সৰি যায়, আৰু যেতিয়া গছত গুটি নাথাকে ইহঁত তলত খাদ্যৰ সন্ধানত নামে, আৰু তেতিয়া খাদ্যৰ সন্ধানত নামিলে আমি আচলতে ইহঁতক ফান পাতি পেলাই ধৰোঁ। আৰু ফান পাতি ধৰাৰ পিছত ইহঁতক 2-4 দিন বাঁহত ৰাখি ইহঁতক পেটি দিয়াৰ ব্যৱস্থা কৰোঁ, আৰু পেটি দিয়াৰ পিছত ইহঁতক ইমান মৰমত ৰাখিবলগীয়া হয় যাতে ইহঁত মৰমৰ আকলোৱা হয়। আচলতে আপোনালোকে পিছতো গম পাব, যেতিয়া আমি চৰাইবোৰ এৰি দিম তেতিয়া মুকলি আকাশত ইহঁত এৰি দিয়াৰ পিছতো কিন্তু আমাৰ ঘৰৰ ওচৰে পাজৰে থাকি আকৌ আমাৰ হাতত পৰি আহি কল খাব। কেতিয়া মুকলি আকাশৰ তলত এৰি দিব? কাইলৈকে এৰি দিম। কাইলৈ পূৰ্বতে কোৱা হৈছিল যে এই চৰাইসমূহক যে খেলৰ পূৰ্বে কোনো এনেকুৱা দ্ৰব্য দিয়া হয় যাৰ বাবে চৰাইটি খেলৰ বাবে একদম উদগ্ৰীৱ হৈ থাকে, কেনেকুৱা দ্ৰব্য দিয়া হয় নেকি? আৰু কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে নিজেই তেখেতে খেল পৰিচালনা কৰি এটা অভিজ্ঞতা লাভ কৰি কৈছে আচলতে এই চৰাইটোক লৈ কোনোবাই হয়তো এটা ভুল বাতৰি বিয়পাই দিছিল, যাৰ বাবে খেলখন বন্ধ হৈ পৰিছিল। কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো কথা ক'লে যে কোনো তেনেকুৱা ধৰণৰ নহয়, তেখেতে নিজেই খেল পৰিচালনা কৰি তেখেতৰ অনুভৱ ব্যক্ত কৰিছে। আমি আপোনাৰ পৰা জানিব বিচাৰিম যে কোনো এনেকুৱা দ্ৰব্য দিয়া হয় নেকি? আচলতে কেতিয়াও নহয়, এইটো গোকাত মিছা, আৰু সেই ৰিউমাৰৰ কাৰণে আচলতে ন্যায়ালয়ে বন্ধ কৰি দিছিলে। স্বয়ং মুখ্যমন্ত্ৰীজনাৰ তৎপৰতাত আমাৰ এই খেলখন অনুষ্ঠিত কৰিবলৈ পাই আমি আনন্দিত হৈছোঁ। আৰু আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আচলতে কোনো মাদক দ্ৰব্য এনেকুৱা কোনো বস্তু খোৱা নহয়, কাৰণ আজিতো এইবিলাকৰ টেষ্ট হৈছে, আজিতো ডক্টৰে টেষ্ট কৰিছে, গতিকে যদি তেনেকুৱা কিবা থাকিল হয় তেতিয়াহ'লে প্ৰমাণ হৈ গ'ল হয়। চিকিৎসকে এই চৰাইটিক খেলৰ পূৰ্বেও পৰীক্ষা কৰিছিল, আৰু খেলৰ অন্ততো চিকিৎসকে পুনৰ পৰীক্ষা কৰি গৰাকীৰ হাতত গতাই দিছে, কিয়নো এই চৰাইটোৱে এইবেলি যি ইতিহাস প্ৰসিদ্ধ বুলবুলি চৰাইৰ খেল, এই বুলবুলি চৰাইৰ খেলত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি প্ৰথম স্থান দিছে গৰাকী বিশ্বজিৎ বিশ্বাসীক। বহুত সংখ্যক ইয়াতে চৰাই আছিল, আপুনি ভাবিছিল নে যে আপুনি পুৰস্কাৰ লাভ কৰিব? কি হয়, যেতিয়া ইহঁতক মই প্ৰশিক্ষণ দিছিলোঁ মোৰ এটা মনত ভাৱ হৈছিল যে মোৰ চৰাইখিনি খুব ভাল, গতিকে ইহঁতৰ কোনোবা এটাই নিশ্চয় পুৰস্কাৰ আনিবলৈ সক্ষম হ'বই। মই একেবাৰে চিয়'ৰ হৈ আছিলোঁ। মই ভাবিছিলোঁ যে প্ৰথম পুৰস্কাৰ পাওঁ নাপাওঁ বেলেগ কথা, কিন্তু ইহঁতে খুব যুঁজিব বুলি মোৰ এটা দৃঢ় বিশ্বাস। বুলবুলি চৰাই খেলৰ লগত কেতিয়াৰ পৰা অভিজ্ঞতা আপোনাৰ? মোৰ আচলতে আমাৰ ককা দেউতা আৰু দেউতাই ধৰিছিলে, তাৰপিছত বিগত সময়ছোৱাত মই পূৰ্বতে পুৰস্কাৰ পাইছিল নেকি? পাইছিলে। মই সৰুৰে পৰা শিকিছোঁ আচলতে। মোৰ গুৰু হিচাপত অচ্যুত চন্দ্ৰ দাসদেৱ, তেখেত প্ৰয়াত, গতিকে তেখেতৰ পৰাই মই সমস্ত শিকিছোঁ আচলতে। ফান কেনেকৈ ধৰিব লাগে, পেটি কেনেকৈ দিব লাগে, ইহঁতক কেনেকৈ লালন পালন কৰিব লাগে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল ইতিহাস ৰচনা কৰি আজি সকলোৱে এই চৰাইটিক আজি ND24 দৰ্শকসকলে দেখি আছে যে এই চৰাইটিয়ে চেনাইটি, যি গৰাকীয়ে নাম দিছে চেনাইটি, আৰু চেনাইটিয়েই বিজয়ৰ মুকুট পিন্ধালে চেনাইটিৰ গৰাকী বিশ্বজিৎ বিশ্বাসীক। আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ বিশ্বজিৎ বিশ্বাসীক, লগতে যিসকল বিজয়ী
প্ৰথম পুৰস্কাৰ দ্বিতীয় পুৰস্কাৰ তৃতীয় পুৰস্কাৰ লাভ কৰিছে আটাইকে আমি অভিনন্দন জনাইছোঁ যে আগন্তুক সময়তো যাতে বুলবুলি চৰাইৰ খেলখন হাজোবাসীৰ হেঁপাহৰ খেলখন যাতে অনুষ্ঠিত হয় সকলোৱে কামনা কৰিছে যিহেতু এইবাৰ এই চৰাইখনক খেলখনক কেন্দ্ৰ কৰি SOP জাৰি কৰিছিল আৰু সম্পূৰ্ণ SOP অনুসৰি এই খেলখন অনুষ্ঠিত কৰা হ'ল আৰু যিখন খেল আজি উদ্বোধন কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত হৈছিল আৰু হাজোবাসীয়েও এই খেলখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ৰাজ্যিক কেবিনেটে যি বলিষ্ঠ সিদ্ধান্ত গ্ৰহণ কৰিলে হাজোবাসী ৰাইজে আজি সঁচাকৈয়ে শলাগিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত